পৰিৱেশৰ সৃষ্টি হৈছে বানাক্ৰান্ত অঞ্চলসমূহত আৰু যি বানাক্ৰান্ত অঞ্চলসমূহত এক কেনেধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আজি পোনে পোনে দেখুৱাব সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ইনজামুলে এই মুহূৰ্তত দেখুৱাই আছে। লখিমপুৰ জিলাৰ নাওবৈচাৰ ফতেপুৰ অঞ্চলৰ এটা ৰাজপথৰ ওপৰত উপস্থিত আছে, এটা গুৰুত্বপূৰ্ণ ৰাজপথৰ ওপৰত কেনেধৰণৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে। কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে। গাড়ী চলাচল কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে, গাড়ী মটৰ সম্পূৰ্ণৰূপে প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে। ৰাজপথটোত এনেধৰণৰ এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে যদি দেখুৱায় এটা বিদ্যুৎ বিভাগৰ এটা ট্ৰান্সফৰ্মাৰ আছে, ট্ৰান্সফৰ্মাৰটো ডুব গৈছে পানীৰ মাজত আৰু বিদ্যুৎ বিভাগক দেখুৱাইছোঁ যিহেতু বৰ্তমান সময়ছোৱাত বিদ্যুৎ সংযোগ দিয়া হোৱা নাই। যদি যিকোনো মুহূৰ্তত বিদ্যুৎ সংযোগ দিয়াৰ লগে লগে অঞ্চলটোত এক জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, এক অঘটন সংঘটিত হ'ব পাৰে। গতিকে আমি বিদ্যুৎ বিভাগক এই দৃশ্যটো দেখুৱাইছোঁ আৰু তাৰপিছত যদি গুৰুত্বপূৰ্ণ ৰাজপথটোৰ দৃশ্য দেখুওৱা হৈছে সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট আৰু বাকী অঞ্চলসমূহৰ পৰিৱেশটো যদি দেখুৱাই এখন বিদ্যালয় আছে, বিদ্যালয় প্ৰায় সম্পূৰ্ণৰূপে ডুব গৈ আছে। 2-3খন বিদ্যালয় আছে আৰু পাভ শাখা সাহিত্য সভাৰ কাৰ্যালয় আছে ফতেপুৰত, সেয়াও ডুব গৈ আছে। সম্পূৰ্ণৰূপে এক অৱৰ্ণনীয় অকল্পনীয় পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো নিপকোৱে নিজৰ খেয়াল খুচিমতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিপকোৱে নিজৰ খেয়াল খুচিমতে পানী এৰি দিয়াৰ ফলতে লখিমপুৰৰ জনসাধাৰণক বা লখিমপুৰ প্ৰশাসনক কোনো ধৰণৰ সজাগ নকৰাকৈ, কোনো ধৰণৰ আগজাননী নিদিয়াকৈ এনেধৰণৰ পানী এৰি দিয়াৰ ফলত ৰাজপথৰ ওপৰত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। মানুহৰ ঘৰ দুৱাৰ সকলো ডুব গৈছে, হাজাৰ হাজাৰ লোক ইতিমধ্যে গৃহবন্দী হৈ পৰিছে, বানৰ মাজত ককবকাই থাকিবলগীয়া অৱৰ্ণনীয় অকল্পনীয় পৰিৱেশৰ সৃষ্টি হৈছে। মই আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব এনেধৰণৰ পৰিৱেশ কেতিয়াবা দেখিছিল নে? এনেকুৱা পৰিৱেশ আমাৰ জন্মলৈকে এনেকুৱা পৰিৱেশ দেখা নাই, কিন্তু আমি গম পোৱা মতে নিপকোৱে পানী এৰি দিয়াৰ কাৰণে আমাৰ লখিমপুৰ নাওবৈচাৰ যিটো ভয়াৱহ বানৰ পৰিস্থিতি হৈছে একমাত্ৰ নিপকোৰ এই কিছুমান দালালৰ কাৰণে। নিপকোৰ যিসকল দালাল ৰাজ চলাইছে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনৰ যদি সাহস আছে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিব লাগে। প্ৰশাসনে যি সোৱণশিৰি নদী বন্ধ যিকেইটা দালাল আছে এই দালালকেইটা চাব লাগে যে নিপকোৱে পানী এৰি দিয়াৰ কাৰণে কি পৰিস্থিতি আৰু যদি সোৱণশিৰি নদী বান্ধখন হৈ যায়, পানী এৰি দিলে জনসাধাৰণৰ কি অৱস্থা হ'ব এই দালালকেইটাই চকু মিলি চাব লাগে আৰু প্ৰশাসনে নিপকোৰ বিৰুদ্ধে এজাহাৰ দিব লাগে। যদি হত সাহস আছে আজিলৈকে লখিমপুৰ প্ৰশাসনৰ বানপীড়িত অঞ্চলত কোনো ধৰণৰ সাহায্য তথা শিবিৰৰ কোনো ধৰণৰ পশুধনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কি ক'ব? ইয়াত কিমান মানুহ এনেকৈ গৃহবন্দী হৈছে বা ঘৰত দুৱাৰে পানী সোমাইছে? আমাৰ ইয়াত কমচে কম 1000 মানুহ মানে পানীত এনেকুৱা ডুবি আছে, চব ৰাস্তাত আহি আছে, খাব নোৱাৰে। একদম মানে এনেকুৱা পৰিস্থিতি আমি আৰু আমাৰ জীৱনত দেখা নাই। এই NHPC নিপু আমাৰ একদম নজনাকৈ পানী এৰি পিনি আমাক চব বৰবাদ, মানে মাছ ফিচাৰী চব মানে গোটেই চব লৈ গ'ল। মানুহে খাব নোৱাৰা হৈ গ'ল, মানুহ শুব নোৱাৰা হৈ গ'ল, মানে এটা বেয়া পৰিস্থিতি। এনেকুৱা পানী আমাৰ জীৱনত মানে দেখা নাই। হয়, নিশ্চয়কৈ যি নিপকো আছে জলবিদ্যুৎ প্ৰকল্পৰ পৰা তেওঁলোকৰ তাত অত্যধিক পানীৰ প্ৰেছাৰ বাঢ়ি যোৱাৰ কাৰণে এৰি দিয়া হৈছে বুলি পানী এৰি দিয়াৰ পিছতহে লখিমপুৰ জিলা প্ৰশাসনক অৱগত কৰিছে। কিন্তু তাৰ পিছত হাজাৰ হাজাৰ লোকৰ মাজত কেনেধৰণৰ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কিন্তু লখিমপুৰ জিলা প্ৰশাসনে অনুধাৱন কৰা নাই, যাৰ পৰিণতি দেখিবলৈ পোৱা গৈছে। এনে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু লখিমপুৰ জিলা প্ৰশাসনে কিন্তু এই লোকসকল উদ্ধাৰৰ কাৰণে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আশ্ৰয় শিবিৰত লোকসকলে তেওঁলোকে দুৰ্দশাগ্ৰস্ত সময় অতিবাহিত কৰিবলগীয়া হৈছে আৰু অনাগত সময়ছোৱাত লখিমপুৰ জিলা প্ৰশাসনে এইসকল বানাক্ৰান্ত লোকৰ উদ্ধাৰৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয়।